হেল্ল' দোস্ত, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি ইয়াত দেখাই পাইছা আইটেমছটো। আমাৰ আজি বিহুৰ খানাটো এনেকৈ হ'ব। খাচী মাংস আৰু এয়া আলু আৰু এইফালে পিঁয়াজ, জলকীয়া, ধনিয়া পাত ধুনীয়াকৈ কাটি ৰেডি কৰি লৈছোঁ। এইটো মোৰ চিক্ৰেট মছলা। ইয়াতে বিভিন্ন ধৰণৰ মছলা মই নিজে হাতে বনাই ৰেডি কৰি লৈছোঁ। আৰু আজি খাচী মাংস বনাম এয়া কণ বিলাহী দি। আৰু কণ বিলাহীৰ লগত খাচী মাংস কোনে কোনে খাই পাইছে বা কমেণ্টছ কৰি জনাব। এইফালে কাষতে প্লেটত আদা নহৰু পিচি লৈছোঁ। চ' আজি সেয়া বিহু বতৰ আৰু খানাটো আজি মই নিজে বনাম বুলি ভাবিলোঁ। আজি মাক ক'লোঁ তই অলপ বহ আৰু আজি মই নিজেই বনাই তহঁতক খুৱাম। চ' সেনেকৈ আমাৰ পাকঘৰত অৱস্থা বৰ বেয়া বাৰু। মোৰ ঘৰ বনাই আছোঁ যিহেতু নতুনকৈ। চ' ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেৰাহী পাতি শুকান জলকীয়া দি এনেকৈ লৰাই ধুনীয়াকৈ পিঁয়াজ জলকীয়া দি কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ত' আমাৰ ঘৰটো মানে আমাৰ কিচেনটো এনেকুৱাই। আমাৰ যিহেতু আপোনালোকে গমেই মোৰ ঘৰ বনাই আছোঁ। আমাৰ ফালে ঘৰ বনাই আছোঁ। ত' আমাৰ টাইম লাগিব। মোৰ পাকঘৰটো অলপ বেলেগ এটা ষ্টাইলত বনাই আছোঁ। মানে আমাৰ ভঙা ঘৰ। আজি আমাৰ কিটচেনটো মানে এনেকৈ আপোনালোকক দেখাইছোঁ আৰু। চ' বেয়া নাপাব, এনেকৈ দেখাই আছোঁ আজি। আৰু কাষতে দেখাই পাইছে এয়া ৰৌ মাছ। এয়া আমাৰ নদীৰ ৰৌ মাছ, লোকেল মাছ। চ' এইখন নদীত এটা বেলেগকৈ এটা আইটেমছ বনাম, সেইটো মই দেখাই থাকিম লাহে লাহে। আৰু আজি বিহু বুলি আপোনালোকৰ দোস্ত খানাবিলাক কি আইটেমছে বনাইছে এবাৰ ফটো হওক, ভিডিঅ' হওক, গাঁৱৰ কমেণ্টছ সহকাৰে জনাবলৈ নাপাহৰিব। এয়া দেখাই পাইছে আমাৰ মাংস হওঁ হৈছে আৰু গৰম পানী দি এতিয়া অলপ উতলাম। এলো 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 কি গধূলি জীবনে ডানা মেলে 100টা প্রজাপতি মনে চাওয়া পাওয়া ছিল যত এতদিন ধরে পেল সবই পূর্ণতা বিবাহ বাসরে বেঁধেছি তোমাকে এই সাত পাকে চার হাত আৰু এয়া দেখা পাইছেনে মাছৰ আঞ্জাখন কিহেদি বনাম। এয়া গাজৰ ৰুকনি ৰুকি লৈছোঁ, আলু ৰুকি লৈছোঁ ৰুকনিত। এয়া মাছ 4টা মানুহৰ কাৰণে 4টা মাছ। এয়া পিঁয়াজ জলকীয়া ৰেডি কৰি লৈছোঁ। চ' ব'লক আমি মাছৰ আঞ্জাখন বনাবলৈ আৰম্ভ কৰোঁ। এনেই মাছৰ আঞ্জাৰ কাৰণে আলুটো ডাঙৰ ডাঙৰকৈ কাটি লয়, কিন্তু মই আলু কাটি লোৱা নাই। আলু ৰুকনি ৰুকি লৈছোঁ আৰু এইফালে গাজৰ ৰুকনি ৰুকি লৈছোঁ। তেতিয়া গ্ৰেভিটো ভাল হ'ব। মানে মাছৰ অলপ গ্ৰেভি বনাম, তো গ্ৰেভিখন অলপ ভাল হ'ব। দেখা পাইছে গাজৰ আলুখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু অলপ পিছত গৰম পানী দি মাছখিনি দি অলপ গ্ৰেভি বনাম। ফাইনেলি আমাৰ এই মাছৰ আঞ্জা হৈ গ'ল। দেখা পাইছেনে কিমান ধুনীয়া গ্ৰেভি হৈছে। এনেকৈ আপোনালোকে বনাই খাই চাবচোন। গাজৰ আৰু আলু এনেকৈ ৰুকনি ৰুকি লৈ পেলাই এনেকৈ বনাব চাবচোন, খাই মজা লাগিব। আৰু এইফালে খাচী মাংস কাষতে ৰেডি হৈ গ'ল। এতিয়া মোৰ গোটেই বস্তুখিনি বনাই ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু বনাই কৰি লোৱাৰ পিছতে দেখা পাইছেনে মায়ে ধুনীয়াকৈ বাঢ়িবলৈ আৰম্ভ কৰি দিছে। কাষতে চবেই বহি দিছে। সেয়া দেউতাই টিভি চাই আছে। আৰু এয়া মোৰ কাৰণে প্লেটত শুকান চব্জি 101বিধ শাকেদি বনাই বুলি যে কয়, এয়া শাকৰ চব্জি। আৰু এইফালে ধুনীয়াকৈ সজাই কৰি লৈছোঁ। চব বলক খোৱাটো আমি ষ্টাৰ্ট কৰোঁ। অন্তরে আজে আনলে তুমি ভালোবাসা।
ও শুভ 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 এ ফাগুনেরই মাসে ও আলো আলো সবই তোমাকে দেখে হায় শুভ 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 যা কিছু চারিপাশে চুপি চুপি বলো জড়ালে কি মায়া চব বন্ধুসকল আজি আমাৰ খানাটো এনেকৈ চলিল। চব ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ এবাৰ ভাল কমেণ্ট এটা কৰি দিব।